Friends, welcome once again to my YouTube channel. So আমি লাষ্ট ভিডিঅ'টোত ট্ৰিকোনোমেট্ৰিৰ লগত ৰিলেটেড যিটো ASCC ৰুল আছিলে সেই ASCC ৰুলটো ডিছকাছ কৰিছিলোঁ. চ' আজি এই ভিডিঅ'টোত এক্সাৰচাইজ 3.3 ট্ৰিকোনোমেট্ৰিৰ যিটো চেপ্টাৰ হয় সেই চেপ্টাৰটোত থকা কেইটামান প্ৰব্লেম ডিছকাছ কৰিম উইথ দ্য হেল্প অফ দিছ ASCC ৰুল. ঠিক আছে, চ' কুৱেশ্যনকেইটা মন কৰা. কুৱেশ্যনটো দিয়া আছে. ফাৰ্ষ্ট কুৱেশ্যনটো প্ৰুভ ডেট Question number 1, sin square pi by 6 plus cos square pi by 3 minus tan square pi by 4 equal to minus half বুলি পেলাই আমি prove কৰিব লাগে. So question number 2 দিয়া আছে কি 2 sin square pi by 6 cosec square 7 pi by 6 cos square pi by 3 equal to 3 by 2 বুলি prove কৰিব লাগে. Then question number 3 কি বুলি prove কৰিব লাগে cot square pi by 6 plus cosec pi by 6 plus 3 tan square pi by 6 equal to আমি 6 বুলি পেলাই প্ৰুভ কৰিব লাগে. ঠিক আছে, সো আমি 1 বাই 1 আমি এইটা প্ৰবলেম প্ৰুভ কৰিম. সো কোৱেশ্চন নম্বৰ 1 টো লওঁ আমি ফাৰ্স্ট. সো বহুত ইজি প্ৰবলেম হয় যদি ট্ৰিগোনোমেট্ৰিক টেবুলখন জানা আৰু লগতে ASCC ৰুলটো যেটো কনসেপ্ট হয় সেই কনসেপ্টটো যদি ভালকৈ ক্লিয়াৰ আছে তোমালোকে এইবিলাক প্ৰবলেম উইদিন এ শৰ্ট টাইম তোমালোকে সলভ কৰিব পাৰিবা. সো 1 নম্বৰ সলিউশনটো চোৱা. আমি লেফট হ্যান্ড সাইডটো লৈ লওঁ. So left hand side কি দিয়া আছে sin square pi by 6 plus cos square pi by 3 minus tan square pi by 4 দিয়া আছে. ঠিক আছে, সো ইয়াৰ পৰা চোৱা তোমালোকে sin pi by 6 ৰ ভ্যালুটো জানা. So sin pi by 6 means কিমান pi by 6 means sin 30 ডিগ্ৰী. So sin 30 ডিগ্ৰী ভ্যালু তোমালোকে জানা হাফ হয়. So স্কয়ার আছে যেহেতু sin pi by 6 of value to first লিখি লৈ আমি স্কয়ার কৰি দিম. That means half square plus cos square pi by 3. So cos pi by 3 value to তোমালোকে জানা. Cos pi by 3 means কিমান হ'ব cos 60 degree. So cos 60 degree কিমান হয় half এ হয়. So plus এটা half লিখি whole square কৰি দিম যেহেতু স্কয়ার আছে দি. ঠিক আছে, আৰু 10 pi by 4 that means 1045 ৰ ভ্যালু তোমালোকে জানা 1 হয়. So 1 square. So ultimately আমি কিমান পাম 1 by 4 plus 1 by 4 minus 1. ঠিক আছে, so up to this I think it is clear to you. বহুত সিম্পল প্ৰবলেম হয়, খালি তোমালোকে টেবুলখন জানিব লাগিব আৰু লগতে যেটো ASCC ৰুল মই লাষ্ট ভিডিওটো ডিসকাস কৰিছিলো সেই ASCC ৰুলটো কনসেপ্টটো ভালদৰে ক্লিয়াৰ থাকিব লাগিব. তেতিয়া তোমালোকে এইবিলাক প্ৰবলেম বহুত খুনকালে আৰামত কৰিব পাৰিবা. ঠিক আছে, so 1 by 4 plus 1 by 4. so আমি ফার্স্ট আমি এই প্লাসত থকা টার্ম কেইটা আমি এড কৰি লওঁ. তো 1 by 4 কৰিলে কি হ'ব সো LCM কিমান হ'ব 4 আৰু 4 4. সো 1 plus 1 minus 1. সো ইয়াৰ পৰা কিমান পাবা 1 plus 1 means 2 by 4 minus 1. that means 1 by 2 minus 1 পালো. ঠিক আছে, সো 1 by 2 minus 1 that means কিমান হ'ল হাফ over minus 1 কৰিলে কিমান হ'ব minus half পাবা যেটো রাইট হ্যান্ড সাইড আমি পাই গলো অলৰেডি. therefore left hand side equal to right hand side কি হৈ গল proof হৈ গল. so easy. so this is the proof of the first problem. so এটা আমি কি কৰিম next problem টো যেটো proof হয় হেতু আমি ডিসকাস কৰিম. ঠিক আছে, so ইয়াতে সিম্পল এংগল আছিল গটিকে ASCC ৰুলটো ইউজ নহল, কিন্তু next problem দুটা ASCC ৰুলটো ইউজ কৰিব লাগিব কাৰণ তাত দুটা মানে এংগল দিয়া আছে যিকিটা অলপ ডাঙৰ এংগল হয়. so আমি ASCC ৰুলৰ সহায় ল'ব লাগিব. ঠিক আছে, so let's proceed to the another proof, that is question number 2 যেটো problem দিয়া আছে তাৰ কাৰণে আমি এটো proof টো কৰিব লাগিব. so 2 নম্বৰটো চোৱা 2 নম্বৰ সলিউশনটো. so আমি কি কৰিম ফার্স্ট লেফট হ্যান্ড সাইডটো লৈ লম. so লেফট হ্যান্ড সাইডত কি দিয়া আছে 2 sin square pi by 6 plus cosec square 7 pi by 6 into কি দিয়া আছে into cos square pi by 3. এতিয়া মন কৰিবা সো ইয়াতে sin square pi by 6 আমি ইজিলি উলিয়াই ল'ব পাৰিম. দেন আমি এটা sin square pi by 6 ইজিলি ফাইন্ড আউট কৰিব পাৰিম আৰু cos square pi by 3 টো আমি ইজিলি ফাইন্ড আউট কৰিম. বাট আমি প্রবলেম হ'ব কত এই টার্মটো. that means cosec square 7 pi by 6 উলিয়াব লাগে. সো ফার্স্ট আমি কি কৰিম cosec 7 pi by 6 উলিয়াই লম দেন স্কয়ার কৰি দিম.
ঠিক আছে সো কেনেদৰে উলিয়াম চোৱা মন কৰিবা cosec 7 pi by 6 সো আমি ইয়াক কেনেদৰে লিখি ল'ব পাৰো মন কৰিবা বহুত সিম্পল হয় খালি ট্ৰিক কিটা ফলো কৰিবা ধুনীয়াকে সো আমি এসএসসি ৰুলে লগাম ইয়াতে cosec 7 pi by 6 অৰ্থাৎ কিমান pi plus pi by 6 লিখিব পাৰো চোৱা pi plus pi by 6 কৰা মানে কি হ'ব আলটিমেটলি 7 pi by 6 হ'ব সো 6 আৰু ইয়াৰ pi তলত একো নাই মানে 1 এটা আছে এলচিয়াম 6 তো কিমান হ'ব 6 pi plus pi that means কিমান পালোগৈ আলটিমেটলি 7 pi by 6 এ পালোগৈ ঠিক আছে সো আমি 7 pi by 6 অৰ্থাৎ কি লিখিব পাৰো pi plus pi by 6 এতিয়া আমি এসএসসি ৰুল লগাম আৰু ইয়াত ইভেন মাল্টিপল অফ 90 হৈ আছে নে অড মাল্টিপল অফ 90 হৈ আছে আমি এটো চেক কৰিম সো ইয়াতে চোৱা cosec এটো পাই ঠাইত কি লিখিব পাৰো পাই মিন্স 180 লিখিছো 90 into 2 লিখিব পাৰো that means 2 into pi by 2 লিখিব পাৰো plus pi by 6 এতিয়া মন কৰা এই pi by 2 লগত যেটো মাল্টিপল আছে হেতু 2 হয় আৰু 2 is কি হয় 2 টু কি হয় এটো ইভেন মাল্টিপল ইভেন হয় ঠিক আছে সো ইভেন মাল্টিপল হলে মই লাস্ট ভিডিওটো তোমালোকক কৈছিলো যেতিয়া ইভেন থাকে ইভেন মাল্টিপল দিয়া থাকে তেতিয়া হলে কি হয় যেটো ট্ৰিগোনোমেট্ৰিক ৰেশিও দিয়া আছে হেতু চেঞ্জ হৈ না যায় সো হেতু এজ ইট ইজ থাকে দ্যাট মিন্স cosec টু cosecতে থাকিব খালি এতিয়া আমি চাব লাগিব ইয়াৰ সাইন টু কি হ'ব আল্টিমেট সাইন টু কি হ'ব ইয়াৰ যেতিয়া আমি ফাইনাল ৰিজাল্টটো লিখিম তাত পজিটিভ থাকিব নে নেগেটিভ থাকিব হেতু ডিসাইড কৰিব কোনটো এএসএসসি ৰুলে সো এএসএসসি ৰুলটো মন কৰিবা এতিয়া চোৱা pi plus pi by 6 গতিকে ইয়াৰ পৰা ইয়ালৈ কমপ্লিট পাই হয় ঠিক আছে সো ইয়াৰ পৰা অলপ লৈ গলে এটা আমি pi by 6 টো পাম দ্যাট মিন্স pi plus pi by 6 lies somewhere here ইয়াতে pi plus pi by 6 টো কোনটো কোয়াড্ৰেন্টত থাকিব থাৰ্ড কোয়াড্ৰেন্টত থাকিব ঠিক আছে সো এটো হল pi আৰু এখিনি হল pi by 6 গতিকে থাৰ্ড কোয়াড্ৰেন্টত থাকিব সো থাৰ্ড কোয়াড্ৰেন্টত থাকিলে আমি জানো কি থাৰ্ড কোয়াড্ৰেন্টত কি কি পজিটিভ হয় এএসএসসি ৰুল মতে এ এস টি সি ইয়াতে 10 আৰু cot টো কি হয় পজিটিভ হয় ঠিক আছে আৰু আদাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও যিবোৰ আছে সেইবোৰ নেগেটিভ হয় ইয়াতে যেহেতু cosec আছে cosec টো থাৰ্ড কোয়াড্ৰেন্টত আছে সেইটো গতিকে নেগেটিভ হ'ব সো নেগেটিভ হ'ব কিয় কাৰণে কাৰণ এটো থাৰ্ড কোয়াড্ৰেন্টত লাগি গৈছে গতিকে ইয়াৰ পৰা আল্টিমেট আমি ৰিজাল্টটো কি পাম মাইনাস cosec pi by 6 পাম যেহেতু এটো থাৰ্ড কোয়াড্ৰেন্টত লাগি গৈছে সো cosec pi by 6 means কিমান হয় মাইনাস cosec pi by 6 সো cosec pi by 6 means cosec 30 ডিগ্ৰী আমি জানো কি sin 30 ডিগ্ৰী ইকুয়াল টু হাফ ঠিক আছে দ্যাট মিন্স sin pi by 6 ইকুয়াল টু হাফ আৰু sin ৰ ৰেচিপ্ৰকেল টো কি হয় cosec 30 ডিগ্ৰী সো এটো উল্টা দিলে কি হ'ব 2 হ'ব সো cosec minus cosec pi by 6 মানে কিমান হ'ব minus 2 হ'ব সো sin pi by 6 ৰ ভ্যালুটো আমি জানোৱে sin pi by 6 means কিমান sin 30 ডিগ্ৰী sin 30 means কিমান হয় হাফ সো ইয়াত কিমান লিখিম হাফ হোল স্কয়াৰ এতিয়া চোৱা cosec 7 pi by 6 ৰ ভ্যালুটো আমি ফাইনালি ফাইন্ড আউট কৰিলো cosec 7 pi by 6 ৰ ভ্যালুটো কি হ'ল -2 সো -2 হোল স্কয়াৰ লিখিম কাৰণ স্কয়াৰ আছে আৰু ইনটু cos pi by 3 that means cos pi by 3 means কিমান হয় cos 60 means half আৰু half টো স্কয়াৰ কৰি দিব লাগিব কাৰণ ইয়াত স্কয়াৰ আছে ঠিক আছে সো 2 into half square means 1/4 plus -2 square means 4 half square মানে 1/4 so 4 cancel যাব আৰু 2 এ 4 কাটিলে দুবাৰ যাব so half plus 1 that means আমি কি পালো 3/2 which is equal to the right hand side so right hand side আমাক কি লেখা বলিছে 3/2 so 3/2 পালোগৈ so hence so লিখিব পৰা কি since left hand side equal to right hand side পালো hence proved মই যেটো আইডেন্টিটি দিয়া আছিল এটা আমি প্রুভ কৰিলো ঠিক আছে সো নেক্সট প্ৰবলেমত আমি চাও প্রুফটো কেনেদৰে কৰিব পাৰো সো কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে cot square pi by 6 plus cosec pi by 6 plus 3 tan square pi by 6 equal to 6 দেখা হৈছে
question number 3 proof to swap solution left hand side. So left hand side কি দিয়া আছে cot square pi by 6 plus cosec 5 pi by 6 cosec 5 pi by 6 plus 3 10 square pi by 6. So এই ভ্যালুটো আমি কি দেখাব লাগে equal to 6 দেখাব লাগে. So আমি সোয়া মন কৰা ইয়াতে cot square pi by 6 এটো ভ্যালুটো ইজিলি ফাইন্ড আউট কৰিব পাৰিম আৰু 10 square pi by 6 or ভ্যালুটো ইজিলি ফাইন্ড আউট কৰিব পাৰিম. ঠিক আছে, কিন্তু প্ৰবলেম হ'ব ক'ত cosec 5 pi by 6 এটো এটা ডাঙৰ এংগল. So ইয়াক আমি কি কৰিম with the help of the ASCC rule আমি এটো ফাইন্ড আউট কৰিম. So কেনেদৰে ফাইন্ড আউট কৰিম মন কৰা cosec 5 pi by 6 to অলপ যদি মডিফাই কৰি লিখিলো কেনেকৈ লিখিব পাৰি pi minus pi by 6. So pi minus pi by 6 কৰিলে আকৌ 5 pi by 6 পাবা তোমালোকে. এতিয়া ASCC rule লগাম আৰু ইভেন মাল্টিপল অড মাল্টিপল টু চেক কৰি প্লাস চাম যে cosec টো কিবা হলে চেঞ্জ হ'বনে নে নহব. এতিয়া চোৱা cosec pi টো চোৱা pi means 180 degree. So ইয়াৰ 90 into 2 লিখিব পাৰো 2 into pi by 2 minus pi by 6. So ইয়াতে 90 degree লগত যেটো মাল্টিপল আছে that means 2 2 to again even হয়. So even মাল্টিপল হলে মই কৈছো বাৰে বাৰে যে even মাল্টিপল হলে cosec টো cosec এ থাকিব. ঠিক আছে, আৰু যি কোনো এংগলে নাথাকক কিয় হেতু চেঞ্জ হৈ নাযায়. So এতিয়া চোৱা pi minus pi by 6 নেক্সট আল্টিমেট সাইন টো কি হ'ব হেতু ডিসাইড কৰিব আমি কেনেকৈ ডিসাইড কৰিম with the help of the ASCC rule. তো ASCC rule মতে এটা চোৱা pi minus pi by 6 কোনটো কোয়াড্ৰেন্টত থাকিব. সো ইয়ালৈ হয় pi. ঠিক আছে, সো এইখিনি পাই এইখিনি লৈ হয় pi. তো pi minus 6 কো pi কে সৰু that means somewhere ইয়াত থাকিব. that means second কোয়াড্ৰেন্টত লাই কৰিব pi minus pi by 6 টো. সো এই এংগলটো কমপ্লিট এংগলটো কিমান হয় pi minus pi by 6 ডিগ্ৰী. ঠিক আছে, সো pi minus pi by 6 তো সেকেন্ড কোয়াড্রেন্টত থাকিব. আৰু সেকেন্ড কোয়াড্রেন্টত আমি কি জানো ইয়াতে ASCC রুল মতে ASCC রুল মতে ইয়াতে সাইন আৰু ইয়াৰ যেটো ৰেচিপ্ৰকাল cosec কি হয় ইয়াতে পজিটিভ হয়. সো আদাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিওস আৰ নেগেটিভ. সো এটো ইয়াত কি হ'ব ইয়াৰ আল্টিমেট ৰিজাল্টত সাইনটো কি হ'ব ইয়াৰ সাইনটো হ'ব পজিটিভ. দ্যাট মিন্স cosec pi by 6 হ'ব. আৰু cosec pi by 6 ৰ ভ্যালুটো আমি জানোই কাৰণ আমি sin 30 ভ্যালুটো জানো কি sin 30 sin pi by 6 that means sin 30 ভ্যালুটো কি জানো হাফ. সো ইয়াৰ ৰেচিপ্ৰকালটো কি হয় cosec pi by 6 that means ইয়াৰ ৰেচিপ্ৰকালটো কিমান 2 হ'ব. সো cosec pi by 6 ৰ ভ্যালুটো কিমান হ'ব ইয়াৰ এই ক্ষেত্ৰত 2 হ'ব. that means আমি কি পালো cosec 5 pi by 6 ৰ ভ্যালুটো আমি কিমান পালোগৈ 2 পালো. ঠিক আছে, সো এতিয়া আমি ভ্যালু পুট কৰি ফাইনালি সাম যে ইয়াৰ ভ্যালুটো 6 আহে নে নাই. সো cot pi by 6 মন কৰিবা সো cot pi by 6 means cot 30 ডিগ্ৰী. আমি জানো যে tan 30 ডিগ্ৰী ইকুয়াল কিমান হয় 1/√3. ঠিক আছে, সো tan 30 ডিগ্ৰী ইকুয়াল যেহেতু 1/√3 হয় ইয়াৰ ৰেচিপ্ৰকালটো কি হ'ব cot 30 degree. That means cot pi by 6. So here reciprocal to so ये तो उल्टा कोई दिली होल तो ये वैल्यू तो किमान हो √3. So cot 30 degree वैल्यू तो किमान हो √3. So √3 আমি কি লিখিম যেহেতু স্কয়ার আছে হোল স্কয়ার লিখিম প্লাস cosec 5 pi by 6 ভ্যালুটো আমি অলরেডি পাইছো 2 again 3 10 square pi by 6. That means 10 30 ভ্যালু লিখিবলৈ 10 30 ভ্যালু অলরেডি মই কৈছো 10 30 degree ভ্যালু. That means 10 pi by 6 ভ্যালু 1/√3. So 3 into 1/√3 square আছে যেহেতু হোল স্কয়ার কৰি দিলো. So ইয়াৰ পৰা কি পাম √3 square means 3 plus 2 plus 3 into 1/√3 square means 1/3 3 cancel যাব. So finally কি থাকিব 3 plus 2 plus 1 which is equal to 6. That means
আমি কি পালো right hand side টো পাই গলো so since left hand side equal to right hand side so we can write hence proved so আমি যেটো proof কৰিব দিছে এটো proof হৈ গল ঠিক আছে so in this way আমি এইবোৰ trigonometric যিবিলাক আইডেন্টিটি দিয়া থাকে so যিবিলাক প্ৰবলেম proof কৰিব দিয়া থাকে trigonometry লগত ৰিলেটেড so আমি এইবোৰ এনেদৰে proof কৰিব পাৰো so proof টোত আমি এতিয়া বেসিক্যালি কি ইউজ কৰিলো যিখন trigonometric chart অলৰেডি তোমালোকে ক্লাস 10 ত পাই আছা so সেই চাৰ্ট খনৰ পৰা সেই ভ্যালুবোৰ ইউজ কৰিলো এংগল বিলাকৰ ডিফাৰেন্ট এংগল বিলাকৰ ভ্যালুবোৰ ইউজ কৰিলো so simple angle বিলাক so 90 degree কে greater যিবিলাক এংগল হৈ গৈছে তাৰ কাৰণে আমি কি কৰিলো ASC ৰুলটো ইউজ কৰিলো আৰু লগতে ইভেন মাল্টিপল অড মাল্টিপল চেক কৰিলো তো চেক কৰি পেলাই আমি এংগলটো চেঞ্জ হ'বনে নে চেঞ্জ নহয় হেতু চেক কৰিলো লগতে আমি সাইন কনভেনশনটো চালো দ্যাট মিন্স আল্টিমেট ৰিজাল্টত পজিটিভ আহিবনে নেগেটিভ আহিব হেতু চালো উইথ দা হেল্প অফ দা ASC ৰুল আৰু এইখিনি ইউজ কৰি পেলাই আমি এইকিটা প্ৰুভ কৰিলো ঠিক আছে সো লাষ্টলি এটা কোৱেশ্চন সলভ কৰো और ये क्वेश्चन 2 होइसे सो क्वेश्चन नंबर 5 और find the value of কি দিয়া আছে roman number 1 ত দিয়া আছে sin 75 ডিগ্ৰী উলিয়াব লাগে ঠিক আছে তো সলিউশনটো মন কৰা ইজি হয় sin 75 ডিগ্ৰী so sin 75 টো আমি কেনেকৈ লিখি লব পাৰো sin 45 ডিগ্ৰী প্লাস 45 ডিগ্ৰী প্লাস 30 ডিগ্ৰী হিচাপে লিখি লব পাৰো ঠিক আছে সো এটো লিখি ললে we are done ইয়াৰ পাছত আমি ইজিলি ক্যালকুলেট কৰিব পাৰিম কেনেকৈ ক্যালকুলেট কৰিম তোমালোকে এটা ফৰ্মুলা মন কৰিবা এই ফৰ্মুলাটো ইউজ কৰিম ইয়াতে সো ট্ৰিগোনোমেট্ৰি এটা ফৰ্মুলা আছে সো এটো হল কি sin a plus b সো sin a plus b ভ্যালু কি হয় sin a cos b plus cos a sin b ঠিক আছে সো ইয়াতে a টো আমি কনসিডাৰ কৰো 45 ডিগ্ৰী আৰু b টো কনসিডাৰ কৰো 30 ডিগ্ৰী সো এনেদৰে কনসিডাৰ কৰি আমি এই ৰিজাল্টৰ পৰা দ্যাট মিন্স sin a plus b equal to sin a cos b plus cos a sin b ৰ পৰা আমি কি লিখিব পাৰো ইয়াতে প্ৰথমতে লিখিম sin a দ্যাট মিন্স sin 45 ডিগ্ৰী যেহেতু আমি a টো কনসিডাৰ কৰিছো কি বুলি পেলাই 45 ডিগ্ৰী আৰু b টো কনসিডাৰ কৰিছো 30 ডিগ্ৰী সো sin a cos b cos কিমান হ'ব 30 ডিগ্ৰী প্লাস cos a means cos 45 ডিগ্ৰী আৰু ইনটু কি লিখিম sin b that means sin 30 ডিগ্ৰী সো ইয়াৰ পৰা কি লিখিম চোৱা sin 45 ডিগ্ৰী ভ্যালু আমি জানো 1/√2 cos 30 ডিগ্ৰী ভ্যালু কিমান হয় √3/2 প্লাস cos 45 ডিগ্ৰী কিমান হয় 1/√2 again sin 30 কিমান হয় ভ্যালু হয় হাফ সো ইয়াৰ পৰা কি পাম চোৱা তলত কি থাকিল 2√2 আৰু নিউমাৰেটৰত কি থাকিব 3 প্লাস 1 বাই ইমান হ'ব 2√2 হ'ব সো ইয়াৰ পৰা কি লিখিম ফাইনালি 2√2 ইয়াৰ এলসিএম কিমান হ'ব 2√2 সো ওপৰত কি থাকিব √3 প্লাস 1 সো sin 75 ডিগ্ৰী ভ্যালু কিমান পালো √3 প্লাস 1 ডিভাইডেড বাই 2√2 আৰু এইটো প্ৰবলেম কৰোতে আমি কি কিহৰ হেল্প ললো এই ফৰ্মুলাটো দ্যাট মিন্স sin a plus b equal to sin a cos b plus cos a sin b so in this way you can find this kind of problem within a short time so by using the trigonometric formulas